লেডিজসকলে মানে তেওঁলোকৰ বডিটো বহুত ঢাকিবলগীয়া যিহেতু মাইকী মানুহ এজনী লক্ষী নহয় জানো তেওঁক লক্ষীৰ দৰে সজাবৰ কাৰণে আমি তেওঁলোকক এয়া গাইজ দেখিছে নহয় আগন্তুক আহি আছে আমাৰ ভোগালী বিহুৰ বুলি মই এয়া ৱাইফক এযোৰ একদম ডুপ্লিকেট পাটৰ বাৰু দেই অৰিজিনেল পাটৰ নহয় বাৰু অনলাইন অৰ্ডাৰ কৰি মই তেওঁক এযোৰ দিছোঁ যিহেতু বেছি দামী নহয় তেওঁ চিলাইটো নিজে জানে সেইটো কাৰণে তেওঁ নিজে ধুনীয়াকৈ চিলাইছে এতিয়া দেখিছে নহয় চাবলৈ এয়া আলহী বান্ধৱো আহিছে দেখিছে নহয় এয়া দেখিছেনে বেলেগে বিহু বুলি জা জলপান খুন্দিছে অসমত দেই ইয়াৰ কথা কোৱা নাই আমাৰ এওঁ বিহু বুলি একদম কাপোৰ চিলোৱাকৰণত লাগি আছে কি ভৰি মাৰিছে তেওঁ আহি ঐ পূৰা দিছে আৰু দেখিছে নহয় যিহেতু মাইকী মানুহক কেতিয়াও কাপোৰে যোৱা নময় আমাৰ এনেকৈ প্ৰতিটো আমাৰ বিহুৱে সংক্ৰান্তিয়ে লওঁতে কাপোৰ আমাৰ বেগ ভৰ্তি হৈ আছে তথাপিতো তেওঁক এযোৰ আৰু দুযোৰ অৰ্ডাৰ কৰিছে আহিব আপোনালোকৰ ৱাইফবিলাকে ইমানতে কাপোৰে হ'ব আৰু দিব নালাগে জানো বুলি কয়নে বাৰু নিশ্চয় নকয় আমাৰ এওঁ যাতকৈ মানে কাপোৰে এওঁক কেতিয়াও যোৱা নময় কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব দেই মই লেডিজসকলকহে কৈছোঁ জেণ্টছসকলক কোৱা নাই কিয়নো জেণ্টছসকলে লেডিছৰ কাপোৰ মহিমা বুজি নাপায় একচুৱেলি চ' বিহু বুলি এয়াই আৰু আপোনালোকে কি পিঠা পুৰিছে জনাব কমেণ্ট কৰি আমাৰ সীমা সেনাপতি চেনেলৰ জৰিয়তে আৰু যিহেতু কাইলৈ আহি পৰিছেহি আমাৰ ভোগালী বিহুৰ উৰুকা অসমততো উলহে মালহে সকলোৱে বিহু বিন্দাছ কৰিব আমাৰ ইয়াত আমি বিন্দাছ কৰিব নোৱাৰোঁ যিহেতু আমি ডিউটিত বিজি থাকোঁ তথাপিতো আমাৰ বেংগলোৰৰ নামঘৰত সকলো বেংগলোৰত সকলো অসমীয়া যিমান আছে সকলোৱে আহি আমাৰ নামঘৰতে বিহুটো উদযাপন কৰা হ'ব চ' আপোনালোকেও যদিহে গম নাপায় নামঘৰত বিহু পাতে বুলি মেজি ফুৱাই বুলি আমাৰ ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোকে মনডে 8টা বজাত আহি যাব যিহেতু 8টা বজাত মেজি জ্বলাব বুলি আমাক জনাইছে পাৰিলে আমি মেজি ফুৱাও অলপ ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিম আৰু কিমান মানুহ হয় যোৱা বছৰ বহুত মানুহ হৈছিলে যিহেতু যোৱা বছৰ ছানডে পৰিছিলে এইবাৰ মনডে পৰিছে মনডে কিমান মানুহ হয় সেইখিনি আপোনালোকক আমাৰ ভিডিঅ' যোগেদি দেখাবলৈ চেষ্টা কৰিম এয়া লাগি আছে আমাৰ সীমা সেনাপতি আজি ওলাবনে কাপোৰযোৰ আজি ওলাব লাগিব এতিয়া পিন্ধিব পাৰিম নহ'লে ক'ত পিন্ধিব পাৰিম ব্লাউজ চিলাবলৈ আছে সেইটো জানা ব্লাউজ চিলাবলৈ আছে এটা কাটিব লাগিব ব্লাউজটো চিলাব লাগিব চাদৰখন চিলাই হৈ গ'ল চাদৰখন অলৰেডি চিলাই হৈ গ'ল এতিয়া মেখেলাখন চিলাই আছোঁ মেখেলাখন কমপ্লিট হোৱাৰ পিছত ব্লাউজটো কামত লাগি যাম চ' ব্লাউজটো চিলাই আপোনালোকক ফাইনেল লুকটো দেখাম আৰু ফাইনেল লুকটো মানে আপোনালোকক ডাইৰেক্ট বিহুতে দেখাম আৰু বিহুত পিন্ধি ধুনীয়াকৈ দেখাম চ' আপোনালোকে পৰহিলে বিহু সকলোৱে খুন্দিছে পিঠা পনা কিন্তু মই কাপোৰত মাথা মাৰিছোঁ কাপোৰ লাগে তাৰ বাবে এয়া মই এতিয়া কাপোৰ চিলাই আছোঁ এই কাপোৰযোৰ চিলাই হ'লেহে মানে পিন্ধি যাব পাৰিম বিহুলৈ কাৰণ মাইকী মানুহৰ এটাই প্ৰব্লেম ক'ৰবাত যদি কেতিয়াবা যাব লগা হয় তেতিয়া আমাৰ কাপোৰৰ অভাৱ হয় আজি তেনেদৰে মোৰো কাপোৰৰ অভাৱ হৈছে যিহেতু ভোগালী বিহু আহি আছে ভোগালী বিহুৰ পিন্ধিবৰ বাবে মোৰ লগত কাপোৰ নাই আজি ভাবিলোঁ কাপোৰ নাই অকল কৰি থকাতকৈ কাপোৰ এযোৰ চিলাই লওঁ বিহুৰ বাবে এয়া কাপোৰ চিলাইছোঁ আমাৰ মহিলাসকলৰ একদম কাপোৰৰ বহুত বেছি অভাৱ হয় কিমান থাকিলেও যোৱা নহয় আপোনালোকৰ হয়নে বাৰু মোৰ কিন্তু বহুত বেছি হয় বাৰু দেই আমাৰ জেণ্টছসকলৰ আকৌ মানে এটা যদি চোলা থাকে সেইটোৱে তেওঁ কেইবাদিনো পিন্ধিব পাৰে ক'ৰবালৈ গ'লে খালি মানে লেডিজসকলৰ এবাৰ পিন্ধা কাপোৰযোৰ আকৌ এবাৰ পিন্ধিবলৈ মন নাযায় তথাপিও মানে ক'ৰবাত যাবলগীয়া হ'লে কিবা এটা ফেষ্টিভেল হ'লে বা কিবা এটা বুলি ক'লে আৰু নতুন কাপোৰ এযোৰলৈ মোৰ পটককৈ মনত পৰে সেয়েহে মানে কাপোৰে কৰি থাকোঁ
চ' আমাৰ সকলোৱে চাগে তেনেকুৱা হয়, কিন্তু এটা কথা দুখ লাগে যে আমাৰ জেণ্টছসকল তেওঁলোকে কাপোৰৰ কেতিয়াও মানে অভিযোগ নকৰে। তেওঁলোক ক'ৰবাত যাব লগা হ'লে পুৰণা চোলাটোকে তেওঁলোকে পিন্ধি ধুনীয়াকৈ ওলাই পিনে গুচি যায়। কিন্তু আমাৰ মহিলাসকলে ক'ৰবাত যাব লগা হ'লে যদি তেওঁৰ হাজবেণ্ডে বা কয় বোলে ক'ৰবাত যাওঁ ব'লা, ওলাই যাওঁ ব'লা, তেতিয়া কি কৰেনে, মোৰ লগত দেখোন কাপোৰেই নাই। যেনে মই কওঁ মানে দেই, সকলোকে কোৱা নাই, মই কওঁ মানে ক'ৰবাত যাব লগা হ'লে কওঁ যে মোৰ দেখোন কাপোৰেই নাই, মই কি পিন্ধি যাম। কিন্তু কাপোৰ বহুতে থাকে। চ' এতিয়া এযোৰ চিলালোঁ, এইযোৰ দুদিনমান পিন্ধিম, আকৌ এযোৰ নাইকিয়া হ'ব বুলি কৈ পিনে বাকচত ভৰাই থৈ দিম। তেনেকৈ বাকচ ভৰি যায়, কিন্তু আমাৰ মানে কাপোৰৰ মানে অভাৱেই দেখাই থাকে। চ' এনেকুৱাই আৰু মাইকী মানুহক সদায় কাপোৰে নোজোৰে। আৰু যিহেতু মাইকী মানুহ এজনী লক্ষী নহয় জানো, তেওঁক লক্ষীৰ দৰে সজাবৰ কাৰণে আমি তেওঁলোকক কাপোৰ যোগান ধৰিব লাগিব। আমাৰ জেণ্টছসকলৰ কোনো কথা নাই, থেংক ইউ। কিয়নো লেডিজসকলে মানে তেওঁলোকৰ বডিটো বহুত ঢাকিবলগীয়া হয়। আমাৰ জেণ্টছসকলৰ মানে ইমান নাঢাকিলেও হৈ যায়। পেণ্টটো আৰু গেঞ্জি এটা পিন্ধিও বা চাৰ্ট এটা পিন্ধিও আমি মানে ঘূৰিবলৈ যাব পাৰোঁ, তেওঁলোকে নোৱাৰে যে। চ' গাইজ, ভিডিঅ'টো আজি ইমানেই। মাঘ বিহু আহি আছে আগন্তুক, কিন্তু এডভান্স সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে। বাই বাই।